আমি জুচ দিম আৰু কোনো পৰ্যায়ে মালুগাঁৱত ডাম্পিং কৰিবলৈ দিয়া নহব। ডাম্পিং বন্ধ কৰক, মালুগাঁৱত ডাম্পিং বন্ধ কৰক। আজি সদৌ টাংচা ছাত্ৰ সন্থা টাংচা জাতীয় পৰিষদৰ নেতৃত্বত আজি মালুগাঁৱত এক শান্তিপূৰ্ণ এক প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে। আমি সদৌ টাংচা ছাত্ৰ সন্থা স্পষ্টভাৱে এটা কথা কল ইণ্ডিয়া কওঁ, কাৰণ কল ইণ্ডিয়া যিটো ইয়াত ডাম্পিঙৰ যিটো আপোনাৰ প্ৰজেক্টটো লৈছে অতি সোনকালে বন্ধ কৰিব লাগে এই ডাম্পিংটো। আৰু কোনো পধ্যে এই গ্ৰহণযোগ্য নহয় যে ইয়াত মালুগাঁৱত কমচে কম 200টা বেছি ইয়াত পৰিয়াল বসবাস কৰি আছে। ব্যক্তিগত মুনাফাৰ কাৰণে ইয়াত জনজাতি যি মালুগাঁৱত বসবাস কৰা টাংচাৰ ৰাইজৰ ঘৰ বাৰী নিশেষ কৰি মেলি যে কল ইণ্ডিয়াই যে নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে আপোনাৰ ডাম্পিং কৰিব, এই কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আৰু সদৌ টাংচা ছাত্ৰ সন্থাই স্পষ্টভাৱে কৈছোঁ কল ইণ্ডিয়ালৈ কৃতপক্ষলৈ আপুনি অতি সোনকালে আজিৰ পৰাই এই ডাম্পিং এই মালুগাঁৱত বন্ধ কৰক আৰু মালুগাঁৱক ৰক্ষা কৰক। আমি চৰকাৰলৈ হওক, আমি GMলৈ হওক, আমি বহুতবাৰ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। প্ৰতিবাৰ ইহঁতি প্ৰতিশ্ৰুতি দিছে, কিন্তু প্ৰতিশ্ৰুতি মাত্ৰ মুখতে দিছে, কিন্তু আপুনি পাছফালে দেখা পাব যে এই প্ৰতিশ্ৰুতি মাত্ৰ মুখতে হয়, কিন্তু কাম কাজ ইহঁতি এই গাঁৱলৈ পাই গৈছেহি। এতিয়া আৰু এবাৰ ডাম্পিং হ'লে গাঁওখন শেষ হৈ যাব, কিন্তু সেই বস্তুটো এই প্ৰতিশ্ৰুতি হৈ ৰ'ল। কিন্তু আজি আমি ইয়াৰ পৰা স্পষ্টভাৱে কৈছোঁ আপোনালোকে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক আৰু মালুগাঁৱক ৰক্ষা কৰক। আৰু আপোনালোকৰ প্ৰজেক্টটো আমি কল ইণ্ডিয়া বিৰোধিতা নহয়, কল ইণ্ডিয়া কৰক, কল ইণ্ডিয়া চলক। আজি কল ইণ্ডিয়া আজি টাংচা সমাজে বা কল ইণ্ডিয়ালৈ ধুনীয়া মধুৰ সম্পৰ্ক হৈ থকাৰ কাৰণে আজি ক'ৰবাত কল ইণ্ডিয়া আৰু আমাৰ মাজত মিলাপ্ৰীতি মৰম চেনেহ আছে, এই সম্পৰ্ক জীয়াই থ'ব লাগে আৰু কল ইণ্ডিয়া আমি চলি থকাটো বিচাৰোঁ। কিন্তু আপোনাক মই কল ইণ্ডিয়াক অনুৰোধ কৰিছোঁ আপুনি এই জনজাতি এই টাংচা গাঁওখন নিশেষ কৰি মেলি কল ইণ্ডিয়া চলাটো আমি ইয়াত ঘূৰ বিৰোধিতা সদৌ টাংচা ছাত্ৰ সন্থাই। আৰু এটা কথা কওঁ, যদি অনাগত দিনত যদি আপোনালোকে যদি এই ডাম্পিঙৰ কামটো যদি পুনৰবাৰ চলি থাকে, আমি শান্তিপ্ৰিয়, আমি শান্তিৰ মাজত আমি থাকি ভাল পাওঁ, আমি সকলো মিলা মেচাৰ মাজত থাকি ভাল পাওঁ। কিন্তু পুনৰবাৰ যদি আপোনালোকে আমাৰ শান্তিৰ স্বভাৱটোক যদি আপোনালোকে যদি নস্যাৎ কৰি মেলি যদি পুনৰবাৰ এই গাঁওখনত ডাম্পিং কৰে, তেনেহ'লে আহি থকা দিনত এই মালুগাঁও ৰাইজ সদৌ টাংচা ছাত্ৰ সন্থাৰ নেতৃত্বত বা টাংচা জাতীয় পৰিষদৰ নেতৃত্বত এই ৰাজপথত যেতিয়া আহিবলৈ বাধ্য হ'ব। ইতিমধ্যে উপৰোক্ত বক্তাই কোৱাৰ দৰে যে ইয়াত আমি কোনো পধ্যে জগৰীয়া নহওঁ, ইয়াত কল ইণ্ডিয়া জগৰীয়া হ'ব, অথবা ইয়াত আমাৰ বিশ্বাস আছে মুখ্যমন্ত্ৰী মহোদয়লৈ, আপোনাৰ অসম চৰকাৰলৈ, ক'ৰবাৰ এই চৰকাৰে জগৰীয়া হ'ব বুলি আমি স্পষ্টভাৱে কৈছোঁ। যি প্ৰতিবাদ কৰিছিলোঁ আমি এইটো ডাম্পিং কাৰণে, ডাম্পিং বিষয় আমাৰ এইটো যুগে যুগে থকা হয় আমাৰ ট্ৰাইবেল মানুহ, তাতে আমাৰ এইটো ডাম্পিংটো নহ'ব লাগে, এইটো বন্ধ কৰাৰ কাৰণে আমি এইটো প্ৰগ্ৰামটো কৰিছোঁ। আৰু অহা দিনটো এনেকৈ নহ'ব লাগে, ডাম্পিংটো আমাৰ গাঁৱটো বাচিব লাগিব। আমি কল ইণ্ডিয়াৰ বিষয় নহয়, কল ইণ্ডিয়া আমি এতিয়ালৈকে আমি মিলিখিনি কামটো কৰি আছে, হ'লে আমি এইটো এতিয়া সুধিছোঁ মানে কল ইণ্ডিয়া কৈছে কি একদম পূৰা মানে একো নিদিখিনি যাব লাগে বুলি খিদাই আছে। এইটোতো কেতিয়াও নহ'ব, এইটো আমি জানুৱাৰ নহয়, আমি মানুহ হয়, এইটো আমি মানুহ হিচাপৰ পৰা সেইটো আমি মিটিংতে কৈছোঁ আমিতো মানুহ হয়, এটা ট্ৰাইবেল জাতিকে আপুনি এনেকৈ নেগলেক্ট কৰিব নোৱাৰে, পাপ লাগিব মই কৈছোঁ। এইটো এইকাৰণে আজি এইটো ডাম্পিং কাৰণে বিষয় আমি কৰিছোঁ, তো নিশ্চয় এইটো ডাম্পিংটো ৰখাই দিয়ক, আমি একো নাজানো, এইটো গাঁৱটো বাচিব লাগে, আমি এইটো কাৰণে নিয়োগ কৰিছোঁ। যদি ইয়াতে এইটো প্ৰতিবাদটো যদি নুশুনিছে হ'লে আমি ডাঙৰকৈ দায়িত্বটো কল ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট ল'ব, আমি সমস্যা আৰু আগবাঢ়িব। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।